Student, welcome to Seva Pathshala. আজি তোমালোকৰ ইংলিছ গ্ৰামাৰৰ নেৰেশ্যন যেটো পোৰশন আছে নেৰেশ্যন আজি কৰাম গতিকে তোমালোকে মোৰ লগে লগে নোটছ কৰি যাবা ইয়াৰ উপৰি নোটছ কৰাৰ শেষত তোমালোকে এবাৰ ৰিভিজন দিবা চাবা ধুনিয়াকৈ নেৰেশ্যন হৈ গৈছে গতিকে তোমালোকৰ ফাৰ্ষ্টতে কৈলিছো ধৈৰ্য লাগিব ধৈৰ্য সহকাৰে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবা শেষত নেৰেশ্যন একো নাথাকে গতিকে তোমালোকে কাণ পাতি ধুনিয়াকৈ শুনা ইয়াৰ পিছত ভিডিওটো পজ কৰি নোটছ লিখি যাবা চোৱা নেৰেশ্যন মানে কি অসমীয়াত যাক কয় উক্তি কি বুলি কয় উক্তি উক্তি মানে কি চোৱা উক্তি মানে হল চোৱা এনেকৈ লিখিবা যে বক্তাৰ বক্তব্য কি বোলে উক্তি বোলে কোনোবা এজনে কথা কৈছে সেইটোই কি উক্তি তাৰপিছত লিখিবা যে নেৰেশ্যনক দুটা ভাগত ভাগ কৰিব পাৰি নেৰেশ্যনক দুটা ভাগত ভাগ কৰিব পাৰি যেনে এক নম্বৰ হল ডাইৰেক্ট নেৰেশ্যন ইয়াৰ পিছত দুই নম্বৰ হল ইনডাইৰেক্ট নেৰেশ্যন ইনডাইৰেক্ট নেৰেশ্যন ঠিক আছে চোৱা এতিয়া চোৱা ডাইৰেক্ট নেৰেশ্যন মানে কি লিখিবা যে বক্তাই কোৱা কথাখিনি হুবহু প্ৰকাশ কৰা কি বোলে ডাইৰেক্ট নেৰেশ্যন বোলে ঠিক আছে নোটছ কৰি যাবা চাবা একো কনফিউজ নহয় ইয়াৰ পিছত ইনডাইৰেক্ট মানে কি লিখিবা যে বক্তাই বক্তব্যক কিবা এটা কথা কৈছে সেই কথাটোকে কি পৰিৱৰ্তন নকৰাকৈ আনৰ ভাষাত এটা উদাহৰণ দিম পিছত এনে বুজি পাই যাবা আনৰ ভাষাত প্ৰকাশ কৰাকে কি বোলে ইনডাইৰেক্ট নেৰেশ্যন বোলে হল এতিয়া নেক্সট ধুনীয়াকৈ নোটছ কৰিবা এতিয়া আহিব আচল নিয়ম এনেকৈ লিখিবা যে ডাইৰেক্ট নেৰেশ্যনৰ দুটা কজ অৰ্থাৎ অংশ থাকে কেইটা অংশ থাকে চোৱা মই এটা উদাহৰণ দিওঁ ইয়াৰ পিছত মই ধুনীয়াকৈ বুজাই দিছোঁ যদি কয় যে হি ছেড টু মি তেওঁ মোক কৈছিল আই এম ৰিডিং নাও মই কি কৰি আছোঁ এতিয়া পঢ়ি আছোঁ এতিয়া চোৱা হি ছেড টু মি এই অংশখিনিক ক'ব ৰিপৰ্টিং কজ কি ক'ব এই অংশখিনিক ক'ব ৰিপৰ্টিং কজ মানে কি ৰিপৰ্টিং অংশ বা স্পিচ বা কি বুলি ক'ম স্পিচ আৰু এই যিখিনি ব্ৰেকেটৰ ভিতৰত পাবা তুমি নেৰেশ্যনৰ সেইটোক কয় ৰিপৰ্টেড কজ কি কয় ৰিপৰ্টেড কজ অৰ্থাৎ ৰিপৰ্টেড কজ বা ৰিপৰ্টেড স্পিচ এইখিনি হ'ল চ' ফাৰ্ষ্ট কি পঢ়িছোঁ ফাৰ্ষ্টত পঢ়িছোঁ নেৰেশ্যন মানে কি উক্তি মানে বক্তাৰ বক্তব্যকে কি বোলে উক্তি বোলে এতিয়া কি কৈছোঁ নেৰেশ্যনক আকৌ ভাগ কৰিছোঁ দুটাত এটা হ'ল ডাইৰেক্ট নেৰেশ্যন আৰু এটা হ'ল ডাইৰেক্ট নেৰেশ্যনটো কি কৈছোঁ যে বক্তাই কোৱা কথাখিনি হুবহু প্ৰকাশ কৰা আৰু ইনডাইৰেক্টলি বক্তব্যখিনি একেই ৰাখিছে কিন্তু কি কৰিছে অকণমান সাল সলনি কৰিছে হ'ল নেক্সট কি শিকিছোঁ যে আকৌ ডাইৰেক্ট নেৰেশ্যনক আকৌ কেইটা ভাগত ভাগ কৰিছে দুটা ভাগত এটা হ'ল যিটো ব্ৰেকেটৰ ভিতৰত নাথাকিব বাহিৰত থাকিব সেইটোক কয় ৰিপৰ্টিং কজ আৰু যিটো ব্ৰেকেটৰ ঊৰ্ধ্বকমা আৰু ফুল ষ্টপৰ ভিতৰত থাকিব সেইটোক কয় ৰিপৰ্টেড কজ বা ৰিপৰ্টেড স্পিচ হ'ল এইখিনিলৈকে এতিয়া চোৱা ইয়াৰ পিছত মেইন নিয়মটো লিখিবা চোৱা নিয়ম এতিয়া কি কৰিম নেৰেশ্যনৰ নিয়ম শিকিম ধুনীয়াকৈ নোটছ কৰি যাবা চোৱা যদি লিখিবা যে যদি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং স্পিচটো ধ্যান দিবা
এই ৰিপৰ্টিং স্পীচটো পাষ্ট টেন্সত থাকে কি টেন্সত পাষ্ট টেন্সত থাকে তেন্তে নেৰেশ্যনটোক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে যদি পাষ্ট টেন্সত থাকে তেন্তে কি কৈছে যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে আমাৰ ৰিপৰ্টেড কজটোৰ একো হেৰি নাই মেনশ্যন কৰা নাই আমাক কি কৈছে অকল এইটোত ধ্যান দিব দিছে যদি এইটো পাষ্ট টেন্সত থাকে যেনে হি ছেড টু মি এইটো কি টেন্সত আছে পাষ্ট টেন্সত ছেড টু কি পাষ্ট একদম মানে 100% এটেনশ্যন দি ভিডিঅ'টো চাবা শেষত চাবা একো নাথাকে নেৰেশ্যন কৰোঁতে তাৰপিছত লিখিবা তলত লিখি লোৱা মই তলত লিখি দিম সেইটো কাৰণে কৈছোঁ তলত লিখি লোৱা তালিকামতে ৰিপৰ্টেড স্পীচটোৰ বা ৰিপৰ্টেড কজটোৰ কি কৰে টেন্স পৰিৱৰ্তন কৰা হয় চোৱা যদি মই 1 নম্বৰত কৈছোঁ চোৱা 1 নম্বৰত লিখিছোঁ যে প্ৰেজেণ্ট ইনডিফিনাইট চেঞ্জ টু পাষ্ট ইনডিফিনাইট কি কৈছোঁ যদি ৰিপৰ্টিং স্পীচটো পাষ্ট টেন্সত থাকে কিহত থাকে পাষ্ট টেন্সত থাকে তেন্তে কি কৰিম ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে আমি এই ৰিপৰ্টেড স্পীচটো কিহত যদি পাষ্ট টেন্সত যদি প্ৰেজেণ্ট ইনডিফিনাইট থাকে তেতিয়া কিহত নিম পাষ্ট ইনডিফিনাইটত ক্লিয়াৰ হ'ল নেক্সট চোৱা নেক্সট প্ৰেজেণ্ট ইনডিফিনাইটৰ পিছত কি থাকে প্ৰেজেণ্ট কণ্টিনিউৱাছ চেঞ্জ টু পাষ্ট কণ্টিনিউৱাছ যদি টেন্সৰ কিবা প্ৰব্লেম আছে মই অলৰেডি তোমালোকৰ কাৰণে ভিডিঅ' আপলোড কৰি থৈ দিছোঁ আমাৰ চেনেলৰ প্লেলিষ্ট যিটো আছে গ্ৰামাৰ ছেকশ্যন তাতে গৈ গোটেইখিনি গ্ৰামাৰৰ ভিডিঅ' পাই যাবা মই নাম্বাৰিং কৰি চিৰিয়েল হিচাপত আপলোড কৰি থৈছোঁ হ'ল নেক্সট কৈছোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছৰ পিছত কি আহে প্ৰেজেণ্ট পাৰফেক্ট টেন্স থাকিলে চেঞ্জ টু কি হ'ব পাষ্ট পাৰফেক্ট টেন্স বুজি পাইছা হ'ল কনচেপ্ট ক্লিয়াৰ হ'ল নেক্সট চোৱা নেক্সট 4 নম্বৰ মই কৈছোঁ যদি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকে তেন্তে চেঞ্জ হ'ব কি চেঞ্জ টু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ক্লিয়াৰ হ'ল নেক্সট চোৱা 5 নম্বৰ মই কৈছোঁ কি পাষ্ট ইনডিফিনাইট যদি পাষ্ট ইনডিফিনাইট থাকে চেঞ্জ টু কি হ'ব পাষ্ট ইনডিফিনাইট থাকিলে পাষ্ট পাৰফেক্ট টেন্সত পৰিৱৰ্তন হ'ব এই বস্তুটো ধ্যান দিবা নেক্সট 6 নম্বৰ মই কৈছোঁ যে পাষ্ট কণ্টিনিউৱাছ চেঞ্জ টু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ চোৱা নেৰেশ্যনৰ এইখিনি যদি তোমাৰ মুখস্থ থাকে বাছ তোমাৰ নেৰেশ্যনৰ একো প্ৰব্লেম নহয় মই কি কৈছোঁ যদি প্ৰেজেণ্ট ইনডিফিনাইট চেঞ্জ টু পাষ্ট ইনডিফিনাইট এইখিনিলৈকেতো সহজেই ন এইখিনিলৈকে কি সহজ কিন্তু এইখিনিলৈকে ধ্যান দিবা যে পাষ্ট ইনডিফিনাইট থাকিলে পাষ্ট পাৰফেক্ট আৰু পাষ্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ আমি কি কৰিম কনভাৰ্ট কৰিম ঠিক আছে এতিয়া চোৱা উদাহৰণ দিম আৰু এটা চোৱা যদি আমাৰ কি থাকে পাষ্ট পাৰফেক্ট টেন্সত যদি থাকে যদি কি পাষ্ট পাৰফেক্ট আৰু এটা চোৱা যদি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ এই দুটাত থাকিলে কি হ'ব নো চেঞ্জ কোনো ধৰণৰ পৰিৱৰ্তন
নহয় এই কথাটো ধ্যান দিবা কিন্তু এই বাকীখিনিৰ লগত কি হ'ব চেঞ্জ হ'ব হ'ল কনচেপ্ট ক্লিয়াৰ হ'ল নোটছ কৰি লওঁ ইয়াৰ পিছত চোৱা আৰু কেইটামান বস্তু তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট সেইখিনি এনেকৈ ধুনীয়াকৈ আঁচটানি লিখি ল'বা চোৱা কি কৈছোঁ মই নোটছ কৰিবা যদি আমাক যদি ডাইৰেক্ট নেৰেশ্যনত ডাইৰেক্ট আৰু ইনডাইৰেক্ট চোৱা এই বস্তুখিনি ভালকৈ লিখি ল'বা যদি ডাইৰেক্ট নেৰেশ্যনত আই থাকে ইনডাইৰেক্টত গৈ কি হ'ব হি বা শ্বি এই বস্তুখিনি মুখস্থ কৰি ল'বা একদম আজিয়ে মুখস্থ কৰিবা ঠিক আছে এইপিছত চোৱা যদি ইউ থাকে ইনডাইৰেক্টত কি হ'ব আই হ'ব কি হ'ব আই যদি উই থাকে উই থাকিলে কি হ'ব দে এইখিনি মুখস্থ কৰিবা মুখস্থ নকৰিলে নহ'ব আৱাৰ থাকিলে দেয়াৰ আৱাৰ থাকিলে কি হ'ব দেয়াৰ হ'ল তাৰপিছত চোৱা আজ থাকিলে কি হ'ব দেম হ'ব আজ থাকিলে কি হ'ব দেম তাৰপিছত ইউৱাৰ ৱাই অ' ইউৱাৰ থাকিলে কি হ'ব মাই ইউৱাৰ থাকিলে কি হ'ব মাই হ'ল ইয়াৰ পিছত মাই থাকিলে হিজ বা হাৰ হ'ব হিজ বা হাৰ ঠিক আছে ইয়াৰ পিছত যদি মি যদি থাকে কি থাকে মি থাকিলে হ'ব তোমাৰ হিম বা হাৰ ঠিক আছে ইয়াৰ পিছত চোৱা যদি নাও থাকে যদি নাও থাকিলে কি লিখিম দেন যদি ডাইৰেক্টত যদি নাও থাকে ইনডাইৰেক্টত কি লিখিম দেন লিখিম ইয়াৰ পিছত যদি থাকে টুডে আজি থাকিলে কি হ'ব ডেট ডে কি হ'ব ডেট ডে ঠিক আছে এইখিনি মুখস্থ কৰিবা ইয়াৰ পিছত যদি থাকে য়েষ্টাৰডে কি থাকে য়েষ্টাৰডে যদি য়েষ্টাৰডে থাকে তেতিয়া লিখিবা দ্য প্ৰিভিয়াছ ডে অৰ বা আৰু কি লিখিব পাৰা দ্য ডে বিফৰ ঠিক আছে যদি টুমৰো থাকে টুমৰো মানে অহাকালি যদি অহাকালি থাকে কি লিখিবা যে দ্য নেক্সট ডে ঠিক আছে ইয়াৰ পিছত চোৱা ইয়াৰ পিছত যদি তোমাৰ লাষ্ট উইক মানে কি যোৱা সপ্তাহত বা যদি তোমাৰ থাকে যে লাষ্ট মাহ যোৱা মাহ বা যোৱা সপ্তাহ যদি থাকে তেতিয়া লিখিবা যে দ্য প্ৰিভিয়াছ ভালকৈ লিখিবা হা PREVIOUS দ্য প্ৰিভিয়াছ উইক বা কি লিখিবা দ্য প্ৰিভিয়াছ মান্থ ঠিক আছে ইয়াৰ পিছত যদি থাকে নেক্সট উইক যদি কি থাকে নেক্সট উইক পিছৰ সপ্তাহত নেক্সট উইক বা নেক্সট মান্থ যদি থাকে তেতিয়া আমি লিখিম যে দ্য প্ৰিভিয়াছ উইক বা মান্থ ঠিক আছে ইয়াৰ পিছত চোৱা ইয়াৰ পিছত যদি আমাক থাকে চোৱা যদি এগো থাকে যদি কি থাকে এগো মানে কি যদি এগো থাকে আমি কি লিখিম বিফৰ এগো থাকিলে আমি কি লিখিম বিফৰ এগো মানে আগত বিফৰ মানে কি পিছত হ'ল গতিকে চোৱা ইয়াৰ পিছত আৰু কেইটামান চোৱা যদি আমাৰ থাকে যে টু নাইট যদি থাকে আমাৰ কি টু নাইট তেতিয়াহ'লে কি লিখিবা ডেট নাইট লিখিবা কি লিখিবা ডেট নাইট টু নাইট থাকিলে কি লিখিবা ডেট নাইট ঠিক আছে উল্টা পুল্টা নকৰিবা ইয়াৰ পিছত যদি থাকে ডিছ বা ইট তেতিয়াহ'লে আমি কি লিখিম ডেট লিখিম কি লিখিম ডেট ইয়াৰ পিছত যদি আমাৰ যদি দিয়া থাকে যে ডিছ থাকিলে কি হ'ব ড'জ যদি থাকে কাম তেতিয়াহ'লে ইনডাইৰেক্টত কি হ'ব গো যদি থাকে ইয়াত তেতিয়াহ'লে ইনডাইৰেক্টত কি হ'ব হিয়াৰ মানে ইয়াত দিয়াৰ মানে তাত গতিকে এইখিনি তোমালোকে কি কৰিবা ধুনীয়াকৈ নোটছ কৰি মুখস্থ কৰিবা মুখস্থ কৰাৰ বাহিৰে কাম নহ'ব কাৰণ এইখিনি গোটেইখিনি তোমাৰ একদম উঠৰ আগত থাকিব লাগিব অহাৰ লগে লগে তুমি কৰি ল'ব লাগিব হ'ল এতিয়া আৰু এটা বস্তু লিখি লোৱা ইয়াৰ পিছত আমি আৰম্ভ কৰিম যে নেৰেশ্যন লিখা যে নেৰেশ্যন চাৰি প্ৰকাৰে পৰিৱৰ্তন হয় নেৰেশ্যন কেই প্ৰকাৰে পৰিৱৰ্তন হয় চাৰি প্ৰকাৰে পৰিৱৰ্তন হয় হ'ল এক নম্বৰ লিখিবা যে চেঞ্জেছ ইন pronoun forms 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 সেকেন্ড যেটো চেঞ্জ হয় সেইটো হল চেঞ্জেছ ইন ভার্ব ফর্মস নাউন pronoun এইখিনি মই আগতে তোমালোকক কৰাই থৈছো গতিকে ভিডিওখিনি চাবা চেঞ্জেছ ইন
ভার্ব মানে কাৰ্য, ভার্ব মানে কি কাম কৰা, ফৰ্মছ হল কাম কৰাৰ। ইয়াৰ পিছত চোৱা 3 নম্বৰ যেটো সেটো হল চেঞ্জেছ ইন প্লেস ফৰ্ম, চেঞ্জেছ ইন প্লেস মানে ঠাই ভতে ফৰ্মছ। ইয়াৰ পিছত নেক্সট যেটো 4 নম্বৰ এটো এনেকে ষ্টাৰ দি লিখিবা। 4 নম্বৰ যেটো চেঞ্জ হয় সেটো হল চেঞ্জেছ ইন টাইম এক্সপ্ৰেছন, টাইম এক্সপ্ৰেছনছ হল। ওকে, এতিয়া আমি নেৰেশ্যনৰ চেঞ্জ কৰিম, চাবা ধুনীয়াকৈ লিখি ল'বা। চোৱা যে নেৰেশ্যন অফ এছাৰেটিভ সেন্টেন্স, সেই সেন্টেন্স মই আগতে তোমালোকক অলৰেডি কৰাই থৈ দিছোঁ, গতিকে ভিডিঅ'খিনি চাবা। চোৱা ফাৰ্ষ্টত আমি কি কৰিম, এছাৰেটিভ সেন্টেন্সৰ কৰিম। চোৱা 1 নম্বৰ উদাহৰণ দিছোঁ মই। চোৱা যে Rumi said to me I am going to school, I am going to school now, মই এতিয়া ক'ত গৈ আছো, স্কুললৈ গৈ আছো। ঠিক আছে, চোৱা এটো পাস্ট টেন্সত আছে, গতিকে এইখিনি কি হ'ব, চেঞ্জ হ'ব, হয় নহয়? গতিকে এটো পাস্ট টেন্স আছে মানে কি এইখিনি চেঞ্জ হ'ব। গতিকে এইখিনি কি টেন্সত আছে এতিয়া, প্ৰেজেন্ট কন্টিনিউয়াস মানে সাবজেক্ট প্লাস এম ইজাৰৰ এটা, ইয়াৰ পিছত মেইন ভাৰ্বৰ লগত আইএনজি প্লাস এক্সটেনশন। গতিকে এইটো কিহত যাব, প্ৰেজেন্ট কন্টিনিউয়াসৰ পৰা পাস্ট কন্টিনিউয়াসত যাব, প্ৰেজেন্ট কন্টিনিউয়াসৰ পৰা ক'ত যাব, পাস্ট কন্টিনিউয়াস হল। বুজি পাইছা? এতিয়া চোৱা কেনেকৈ কৰিবা। এতিয়া লিখিবা যে Rumi সেটটো কি হৈ যাব, told, Rumi সেটটোৰ সলনি কি আহি যাব, told। এই বস্তুখিনি সৰু সৰু বস্তুখিনি ধ্যান দিবা হা। Rumi told me, ইয়াৰ পিছত এই ব্ৰেক, এই কমা আৰু কমাৰ ঠাইত কি বহিব, ডেট আহিব। কি আহিব, ডেট, কাৰণ এইটো কি সেটটো আছে সেইটো কাৰণে কি আহিছে, ডেট আহিছে। বাকি কিছুমান উল্টা পাল্টা আছে, মই সেইখিনি চাই দিম বাৰু। কিন্তু এতিয়া এইখিনি মনত ৰাখা যে সেটটো থাকিলে told আহিব আৰু ব্ৰেকেটৰ আৰু এইখিনি যিখিনি আছে ফুল ষ্টপ বা হেৰি ইয়াৰ কাৰণে কি আহিব, ডেট আহিব। ঠিক আছে, এতিয়া চোৱা Rumi কি নিশ্চয় এজনী ছোৱালী, হয় নহয়, নে ল'ৰা? Rumi তো ছোৱালী, গতিকে ছোৱালীয়ে Rumiয়ে কৈছে যে মই স্কুলত গৈ আছো। এতিয়া মই কেনেকৈ ক'ম যে Rumi told me that, Rumiয়ে মোক কৈছিল যে তাই স্কুললৈ গৈ আছে, সেনেকৈ ক'ব নাই। গতিকে কি হ'ব যে Rumi told me, Rumiয়ে মোক কৈছিল যে she মানে কি Rumiয়ে ক'ত গৈ আছে, স্কুল গৈ আছে। এতিয়া প্ৰেজেন্ট কন্টিনিউয়াসটো চেঞ্জ হৈ কি হ'ব, পাস্ট কন্টিনিউয়াস। গতিকে she লগত কি বহিব, was, কাৰণ পাস্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন হ'ল সাবজেক্ট প্লাস was বা were যিকোনো এটা। ইয়াৰ পিছত কি মেইন ভাৰ্বৰ লগত কি আইএনজি, মেইন ভাৰ্ব হ'ল আইএনজি, going to school। ইয়াৰ পিছত নাও থাকিলে কি হ'ব, দেন হ'ব, আৰু শেষত ফুল ষ্টপ, বাস হৈ গ'ল। চাইছানে কিমান ইজি? ইয়াৰ পিছত আৰু এটা কৰাও, চাবা এনেই হৈ যাব। চোৱা 2 নম্বৰ চোৱা যে my father went to Nagaon yesterday। এতিয়া যদি মই এনেকৈ দিওঁ, চোৱা এনেকৈ যদি দিওঁ যে he said, তেওঁ কৈছিলে যে মোৰ দেউতা ক'ত গৈছে, নগাঁও, যোৱাকালি নগাঁও গৈছিল। গতিকে কি হ'ব, এই বস্তুটো যে আমি ইফালে আনো একে কথাই ন। কি হ'ব যে he said, ইয়াৰ পিছত ইয়াৰ ঠাইত কি হ'ব, ডেট, he said date। এইটো পাস্ট টেন্সত আছে, হয় নহয়, ৰিপৰ্টিং। গতিকে কি হ'ব, এইখিনি চেঞ্জ হ'ব। এতিয়া কি চোৱা, এইটো আছে পাস্ট ইনডিফিনাইট মানে কি, পাস্ট পাৰফেক্টত যাব। পাস্ট ইনডিফিনাইট চেঞ্জ টু পাস্ট পাৰফেক্ট, হয় নে নহয়? গতিকে চোৱা he said that, ইয়াৰ পিছত কি হ'ব, তেওঁ কৈছিলে যে তেওঁৰ দেউতা, যে মোৰ দেউতা, তেওঁ কৈছিলে মোৰ দেউতা। এতিয়া মই কেনেকৈ ক'ম, he said that his father, হয় নে নহয়? তেওঁ কৈছিলে যে তেওঁৰ দেউতা, মানে তেওঁ এনেকৈ কৈছিলে যে মোৰ দেউতাই, গতিকে তেওঁৰ দেউতা আমি ক'ম, হয় নে নহয়? গতিকে কি হ'ব, he said that his father। ইয়াৰ পিছত এইটো চিম্পল পাষ্টত আছে, মানে কি পাষ্ট পাৰফেক্ট টেন্সত যাব। পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশন কি, সাবজেক্টৰ পিছত হেড, his father had। ইয়াৰ পিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, মেইন ভাৰ্ব কি ৱেণ্টৰ পাষ্ট পাৰ্টিচিপল কি go, went, gone। এইটো কি 3 নম্বৰ। তাৰপিছত ক'ত যাব, টু নগাঁও। yesterday হ'লে কি হ'ব, দ্য ডে বিফৰ। মই অলৰেডি লিখাই দিছোঁ, দ্য ডে বিফৰ হ'ল। একদম ক্ৰিষ্টেল ক্লিয়াৰ হ'ল। এতিয়া চোৱা নেক্সট আৰু এটা উদাহৰণ দিওঁ, চোৱা যদি she
she said to me I have posted a letter today. মই কি কৰিছো আজি এটা চিঠি ডাকত দিছো গতিকে কি হ'ব চোৱা কি হ'ব যে she said toৰ খলনি কি আহিব she told me কি আহিব চোৱা কি আহিব she told me আৰু এটা বস্তু চোৱা he said ইয়াতে টু নাই হেতু কাৰণে said বহি গৈছে ডাইৰেক্ট কিন্তু ইয়াতে said টু আছে হেতু কাৰণে কি told বহিছে she told me that তাই কৈছিলে যে মই এটা কি কৰিছো চিঠি ডাকত দিছো কিন্তু মই কি কম যে তাই কৈছিলে হয়নে নহয় গতিকে she ইয়াৰ পিছত এটো কি past indefinite আছে গতিকে past perfect যাব she had subject plus had she had তাৰ পিছত মেইন ভাৰ্বৰ কি past participle she had posted a letter তাৰ পিছত কি হ'ব সো টুডে হলে কি হ'ব দা ডে টুডে হলে কি হ'ব ডেট ডে টুডে হলে কি হ'ব ডেট ডে লিখাই দিছো ন হল বুজি পাইছা যদি সেট টু যদি থাকে যদি কি থাকে সেট টু যদি থাকে একেলগত তেতিয়া কি হ'ব টোল্ড হ'ব আৰু যদি অকল যদি সেট থাকে তেতিয়া কি হ'ব সেই অকল সেট টুই নামি আহিব হল বুজি পাইছা এটা আৰু এটা উদাহৰণ চোৱা যে the man said মানুহজনে কৈছিল কি কৈছিল your father met me লগ কৰি গৈছিল last week যোৱা সপ্তাহত তোমাৰ দেউতাই কি কৰিছিল মোৰ লগত লগ কৰি গৈছিল হল এতিয়া চোৱা said আছে গতিকে said টু কি said এ নামি যাব গতিকে কি হ'ব the man said মানুহজনে কৈছিলে যে that your father মানে মোক কৈছিলে মানুহজনে গতিকে কি হ'ব my father তাৰ পিছত কি হ'ব এটো সিম্পল পাষ্টত আছে নহয় গতিকে কি হ'ব past perfect চেঞ্জ হ'ব past perfect লৈ বুজি পাইছা নাই my father had metৰ past participle কি মেটি হ'ব met him so মানুহজনে কৈছিলে যে মানুহজন মানে মোক লগ কৰিছিল মোক মানে কোন ইয়াত মানুহজনে মানে মোক কৈছিলে যে মোৰ দেউতাই মানুহজনক লগ কৰিছিল গতিকে মি কোন হ'ব এই মানুহজন গতিকে এই মানুহজনক আমি কি লিখিম হিম বুজি পাইছা নাই হিম তাৰ পিছত লাষ্ট উইক মানে কি দা প্ৰিভিয়াস উইক যিমান প্ৰেক্টিস কৰিবা নেৰেশন সিমান সোনকালে হৈ যাব প্ৰেক্টিস নকৰিবা অকল নোটস কৰি আৰু ভিডিও চালে নহব ধুনিয়াকে নোটস কৰি এটা বস্তু ডেইলি প্ৰেক্টিস কৰিবা হল ইয়াৰ পিছত আৰু এটা চোৱা যে the boy said লৰাজনে কৈছিল we are playing tennis now লৰাজনে কৈছিলে যে আমি এতিয়া কি খেলি আছো টেনিস খেলি আছো গতিকে কি হ'ব চোৱা যে the boy said এতিয়া চোৱা the boy said আছে গতিকে কি হ'ব said এ নামি যাব the boy said এর পিছত কি হ'ব date লৰাজনে কৈছিল যে we মানে লৰাজনৰ বন্ধু বিলাক গতিকে মই কলে কি কম the boy said that they হ'ব মানে নহয় মানে সিহতে লৰা ছোৱালী বিলাকে they এতিয়া চোৱা ইয়াতে past আচ্ছা ইয়াতে present continuous আছে ইয়াতে কি হ'ব past continuous changes to past continuous হয় নহয় ইয়াতে present continuous আছে গতিকে past continuous tense formation কি subject plus was বা were they হল বহুবচন গতিকে দেৰ লগত কি হইব were ইয়াৰ পিছত মেইন ভাৰ্বৰ লগত কি হইব ing playing they were playing এর পিছত টেনিস TENNIS টেনিস নাও হলে কি হবে দেন হল ক্লিয়ার হল এটা সো নেক্সট 6 নম্বর সো যে the man said to me you will be a great man মানুহজনে মোক কৈছিলে যে তুমি কি হবা ভাল মানুহ হবা গতিকে সো এটো কি হ'ব কেনেকৈ হ'ব সো সিধা লিখিম যে the man said to আছে গতিকে কি লিখিম told the man told me that কৈছিলে you will be হয়নে you will be গতিকে এটো কি হ'ব
আই কি হৈ যাব মোক কৈছিলে যেহেতু গতিকে মই আই উড আই কি হ'ব উড উইলৰ পাষ্ট পাৰ্টিচিপল কি হৈ যাব উড আই উড ইয়াৰ পিছত কি বি ইয়াৰ পিছত কি হ'ব বাকীখিনি এ গ্ৰেট মেন ঠিক আছে হ'ল এতিয়া চোৱা নেক্সট চোৱা 7 নম্বৰ The boy said to me কি কৈছিলে যে I was reading ল'ৰাজনে কৈছিলে যে সেই ল'ৰাজনে মানে মই ল'ৰাজনৰ বিষয়ে কৈছে যে I was reading when you entered মোৰ ৰুমত entered my room মোৰ ৰুমত যেতিয়া সোমাইছিলা তেতিয়া মই কি কৰি আছিলোঁ পঢ়ি আছিলোঁ চোৱা কেনেকৈ হ'ব যে the boy কি হ'ব the boy said to আছে গতিকে কি হৈ যাব told me the boy told me that ল'ৰাজনে কৈছিল যে মই পঢ়ি আছিলোঁ গতিকে ইয়াতে কি হ'ব হি ইয়াৰ পিছত পাষ্ট কণ্টিনিউৱাছ আছে মানে পাষ্ট পাৰফেক্টত যাব হয়নে নহয় পাষ্ট কণ্টিনিউৱাছ আছে মানে কি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত যাব হয়নে নহয় হি ইয়াৰ পিছত পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন কি যে হেড প্লাছ বিন প্লাছ মেইন ভাৰ্বৰ লগত আই এন জি হেড বিন ৰিডিং তাৰপিছত বাকীখিনি ছেম হুৱেন ইউ মানে কাৰ কথা কৈছে মোৰ কথা মই যেতিয়া ৰুমত গৈছিলোঁ গতিকে কি হ'ব ইউ কি হৈ যাব আই কি হৈ যাব আই ইয়াৰ পিছত কি আই হেড তাৰপিছত কি হৈ যাব চোৱা এইটো হ'ল চিম্পল পাষ্ট এইটো কি চিম্পল পাষ্ট ইনডিফিনাইট গতিকে এইখিনি পৰিৱৰ্তন কি হ'লৈ যাব যে পাষ্ট পাৰফেক্ট টেন্সত গতিকে ছাবজেক্টৰ লগত হেড বহিছে পাষ্ট পাৰফেক্ট টেন্সৰ হেৰি ফৰ্মেশ্যন কি ছাবজেক্ট প্লাছ হেড তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল এইটো এণ্টাৰ্ড মাই ৰুম মানে ল'ৰাজনৰ ৰুমত মই কি ক'ম যে হিজ ৰুম বা যিমানখিনি জটিল আছিল জটিলখিনি মই কৰাই দিলোঁ গতিকে ষ্টুডেণ্ট আজিৰ ভিডিঅ'ত ইমানেই আলোচনা কৰিছোঁ ইয়াৰ পিছত নেৰেশ্যনৰ ছেকেণ্ড পাৰ্টত মই নেৰেশ্যন চেঞ্জ অফ ইণ্টাৰগেটিভ বা যিমানখিনি আছে বাকীখিনি পৰ্চন কৰাম গতিকে আজিৰ ভিডিঅ'ত ইমানেই গতিকে তোমালোকে যদি বুজি পাইছা নেৰেশ্যন আজি ইমানখিনি নোটছ কৰি ইমানখিনিলৈকে যদি শিকা বহুত ইয়াৰ নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ আৰু বুজাই দিম গতিকে আজিৰ ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে পৰৱৰ্তী ভিডিঅ' তোমাৰ ওচৰত আহিব গতিকে আজিলৈ আহিছোঁ